আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আৰু NKTVৰ সমুদৰ্শকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পুৱাৰ ভাগতেই মই আৰু ভিডিঅ' জাৰ্নেলিষ্ট গণেশ কলিতা আহি উপস্থিত হৈছোঁহি মহানগৰী এটা স্থানত আৰু আমাৰ লগত আজিৰ দিনটোত পুৱাৰ ভাগতেই উপস্থিত আছে জ্যোতিষ আচাৰ্যী মঞ্জুশ্ৰী বাইদেউ মই প্ৰথমে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিম আৰু ইংৰাজী নৱবৰ্ষটো কেনেধৰণে যাব বা ইংৰাজী নৱবৰ্ষক লৈ কেনেধৰণৰ তেওঁলোকৰ গণনা তেখেতৰ মুখেৰে মই জানিবলৈ চেষ্টা কৰিম বাইদেউ প্ৰথমে আপোনাক পুৱাৰ ভাগতেই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন কি ক'ব আজি নৱবৰ্ষৰ প্ৰথমটো দিন গতিকে খুব ইতিবাচক মনোভাৱেৰে দিনটো আৰম্ভ কৰিলোঁ আৰু অসমবাসী ৰাইজলৈ মই এটা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মা ভগৱতীৰ চৰণত ৰাতিপুৱাতেই সমগ্ৰ অসমবাসীৰ বাবে প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ অসমখন জিলিকি উঠে আৰু উন্নতিৰ পথত আগুৱাই যায় সকলো পৰিকল্পনাবোৰ একদম সুন্দৰভাৱে যাতে ফলিত হয় আৰু সকলোৰে জীৱনটো যাতে খুব ধুনীয়া হৈ যায় তাৰ বাবে মই মা ভগৱতীৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ লগতে মই NKTVৰ কৰ্মকৰ্তা আৰু সমূহ সদস্যলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ আজি প্ৰথমটো দিন নৱবৰ্ষৰ গতিকে এই নৱবৰ্ষ 2024 চনটো যাতে NKTV বহুত জিলিকি উঠে বহুত ধুনীয়া হয় তেওঁলোকৰ প্ৰতিটো দিন প্ৰতিটো পল যাতে খুব ধুনীয়া হয় তাকে কামনা কৰিছোঁ কেনেকুৱা হ'ব বছৰটো আপোনালোকৰ গণনাৰ ক্ষেত্ৰত কেনেকুৱা দেখিছে ৰাজনৈতিক ক্ষেত্ৰতো ৰাজনৈতিক ক্ষেত্ৰ বছৰটো আচলতে কি হয় 23তকৈ বেটাৰ হ'ব 2024 চনটো অকণমান আনন্দমূলক বা যিবিলাক কিছুমান কাৰ্যকলাপ যেনেকুৱা কোনোবা উৎসৱ বা এইবিলাক সদায় খুব ভালদৰে হ'ব আৰু আনন্দমূলক পৰিস্থিতি মাজে মাজে হৈ থাকিব ভাল সুখবৰ সকলোখিনি এই নৱবৰ্ষ অৰ্থাৎ 2024 চনটোত ভাল হ'ব গতিকে তেনেকুৱা এটা পৰিস্থিতি আমি যেতিয়া পাইছোঁ এই নৱবৰ্ষটো ভাল হ'ব বুলি আশা কৰিছোঁ আৰু বৰ্তমান ৰাজনৈতিক ক্ষেত্ৰত বেয়া নহয় ভালেই যিবিলাক মানে পৰিকল্পনা বা যিবোৰ কৰিব লগা আছিলে সেই সকলোবোৰ খুব ধুনীয়াকৈ প্ৰতিফলিত হ'ব আৰু সকলো কামত আগুৱাই যাবলৈ সক্ষম হ'ব 2024 বৰ্ষটোত লোকসভা নিৰ্বাচন আছে নিৰ্বাচনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব কাৰ কেনেকুৱা গণনাৰ নিৰ্বাচনৰ ক্ষেত্ৰত মই তেনেকৈ অৱশ্যে গণনা তেনেকৈ কৰা নাই গতিকে নিৰ্বাচনৰ ক্ষেত্ৰত ভালেই হ'ব চবৰে ভাল হ'ব বতৰৰ ক্ষেত্ৰত বা তেনেকুৱা ধৰক চাকৰি বাকৰিৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ যুৱ প্ৰজন্ম কেনেধৰণে সংস্থাপন অকণমান আগুৱাই যাব যুৱ প্ৰজন্মৰ ভাল হ'ব যিহেতু 2024 চনটো আমি ভাল বুলি কৈছোঁ অলৰেডি মই আৰু ছাত্ৰ ছাত্ৰী আমি ক'বলৈ গ'লে যেনেকৈ আমাৰ কিছুমান ক্ষেত্ৰত আগৰণুৱা হ'ব কিছুমান হয়তো প্ৰতিযোগিতামূলক কিছুমান কৰ্ম যেনেকৈ আমাৰ অসমখন আগুৱাই যাব বা গোটেই ভাৰতবৰ্ষ বিশ্ব দ্বাৰত আগুৱাই যাব গতিকে এই ক্ষেত্ৰত দেখা যায় খুব ভাল নিবনুৱা সমস্যা সমাধান হ'বনে 24 বৰ্ষ বহুতখিনি সমাধান হ'ব নিবনুৱাসকলে কৰ্ম বহুতখিনি লাভ কৰিবলৈ সক্ষম হ'ব আৰু নিবনুৱা সন্তানৰ কিছুমান সংস্থাপন খুব ধুনীয়াকৈ হ'ব গতিকে নিবনুৱাসকলৰ বাবে ভাল খবৰ এয়া আৰু কিছুমান এনেকুৱা হৈছে যে বছৰটোত আচলতে ৰাশি অনুসৰি হয় আমি প্ৰতিটো ৰাশি ভাল বুলি আমি ক'ব নোৱাৰোঁ কিছুমান ৰাশি বছৰটোত মাজে সময়ে অকণমান ভাল কিছুমান সময়ত অকণমান বেয়া তেনেকুৱা এটা পৰিস্থিতি আহি থাকে বানপানী হ'ব নেকি অসমত 24 বৰ্ষ বানপানী হ'ব বানপানী জেনেৰেলি যিটো হয় তেনেকুৱাই হ'ব বহুত বেছি ভূমিকম্প তেনেকৈ বিশেষ ধৰণৰ নহয় ভূমিকম্প বহুত বেছি ভয়ংকৰ হিচাপে নহয় ইন জেনেৰেল হৈ থাকিব মানে বছৰটো আপুনি 24 বৰ্ষত আপোনালোকৰ গণনাৰ ক্ষেত্ৰত আজি পুৱাৰ ভাগতে আপোনালোকে গণনা কৰিছে বছৰ ভাল হ'ব পুৱাৰ ভাগতে মানে হয় প্ৰথমতে আমি যেতিয়া বছৰটো আৰম্ভণি হয় বছৰটোৰ আৰম্ভণিত আমি কিছুদিন আগৰে পৰা অকণমান ইয়াৰ কিছুমান গণনা কৰোঁ কিছুমান ক্ষেত্ৰত কেনেকুৱা কি হ'ব বা ৰাশিবিলাকৰ কি হ'ব প্ৰত্যেকটো ৰাশিৰ বিষয়ে আমি গণনা কৰোঁ আৰু গোটেই আমাৰ অসমবাসী বা অসমৰ কাৰণে বা ভাৰতবৰ্ষৰ কাৰণে বহাগ মাহটোত আচলতে গণনা কৰা হয় ইয়াতো ইংৰাজী বৰ্ষ হয় ইংৰাজী বৰ্ষৰ কাৰণে নতুনকৈ একো কৰা নহয় গতিকে যি এতিয়া দেখা গৈছে যে দুটা ভাগত বিভক্ত হয় বহাগৰ পৰা বা আধা গ'ল আৰু আধা এই শেষৰ ভাগ ভালেই
ধন্যবাদ জনাইছোঁ সেয়া আছিল মঞ্জুশ্ৰী বাইদেউ আৰু আজিৰ দিনটোত ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আৰু NKTVৰ তৰফৰ পৰাও আমি সমূহ আমাৰ দৰ্শকসকলক ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু জ্যোতিষীৰ গণনাৰেনো কেনেকুৱা আছিল ইংৰাজী নৱবৰ্ষটো 2024 বৰ্ষটো কেনেকুৱা হ'ব তেওঁ মুখেৰেই সকলো কথা অৱগত কৰিছে